हेलो फ्रेंड्स मैं विश्वजित बरुवा आपनालोक सकलोके आजिर मोर नतुन एटा भिडिओলৈ स्वागतम जनाइछु बंधुসকল आजिर এই ভিডিওটোৰ মাধ্যমেৰে আজি আলোচনা কৰিম বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাস আৰু এই কাজিৰঙা নামটোৰ উৎপত্তিৰ কিছু আৰৰ কথা তো বন্ধুসকল পোন প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটি ভিজিট কৰিছে তেনেহলে আপোনালোকে মোৰ চেনেলটি প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থব যাতে এনেকুৱা ধৰণৰ সুন্দৰ ভিডিও মই আপলোড দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশনখিনি পাই যায় তো বন্ধুসকল বেছি পলম নকৰো বলক আজিৰ ভিডিওটো আৰম্ভ কৰো বন্ধুসকল বুকাহাটৰ গাতে লাগি আছে ক্ৰমে গোলাঘাট কাৰ্বি আংলং আৰু নগাঁও জিলা আৰু কাজিৰঙাৰ উত্তৰেদি বৈ গৈছে মহাবাহু ব্ৰহ্মপুত্ৰ নদী কাজিৰঙা এক খৰ্গযুক্ত গড়ৰ বাবে বিশ্ব প্ৰশস্তি লাভ কৰিছে বিবিধ বৈচিত্ৰ্যৰ আৰ্কিডৰ উপৰিও বিভিন্ন ধৰণৰ গছ-গছনিকে ধৰি বিভিন্ন প্ৰজাতিৰ চৰাই আৰু পক্ষী প্ৰেমীসকলৰ বাবে এই কাজিৰঙা স্বৰ্গপৰি ঠাই জীৱ-জন্তু যেনে গড় হাতী বাঘ হৰিণা পহু গাহৰি বান্দৰ মহ সাপ আদিৰ বিচৰণ ভূমি হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইয়াত দেখা যায় অতিপাত ঘাঁহ বননি দলনি মেটেকা ইত্যাদি বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ ইতিহাস সম্পৰ্কে আলোচনা কৰাৰ আগতে এই কাজিৰঙা নামটো ক'ৰ পৰা আৰু কেনেকৈ উৎপত্তি হ'ল সেই সম্পৰ্কে জানো আহক কাজিৰঙা নামটোৰ সন্দৰ্ভত কেইবাটাও মত পোৱা যায় প্ৰবাদ মতে লালুখোলা বৰফুকনৰ সন্ত্ৰাসৰ পৰা হাৰিবলৈ এই অৰণ্যত কাম কৰা কাজি আৰু ৰঙাইৰ নামৰ এহাল বুঢ়া-বুঢ়ীৰ ঘৰত আত্মগোপন কৰি আছিল গদাপানীয়ে ৰজা হোৱাৰ পাছত গদাপানীয়ে তেওঁক সহায় কৰা লোকসকলক তাৰে পৰিণতিত চিনস্বৰূপে পুৰস্কৃত কৰিছিল কিন্তু কাজি আৰু ৰঙাইৰ কোনো নথকাত কোনো ধৰণৰ ভাৰ ভীতি নললে আৰু তেওঁলোকে এই ঠাইতে থাকিল আৰু তেওঁলোকে বাস কৰা এই অৰণ্যখনক কাজিৰঙা নামেৰে নামাকৰণ কৰিছিল আন এক প্ৰবাদ মতে কাজি নামৰ গাভৰু এগৰাকীয়ে ৰঙা নামৰ ডেকা এটাৰ প্ৰেমত পৰে আৰু দুয়ো বিয়া পাতিলে আৰু তেওঁলোকে এই ঠাইতে বাস কৰিছিল কালক্ৰমত কাজি আৰু ৰঙাৰ সতী আৰু সন্তনীয়ে অৰণ্যখনক কাজিৰঙা বুলি নামাকৰণ কৰিছিল আন এক প্ৰবাদ মতে কাজিৰঙাৰ এই বৃহৎ অৰণ্যৰ গাতে লাগি আছে কাৰ্বি পাহাৰ আৰু কাৰ্বি ভাষাত কাজি মানে ছাগলী আৰু ৰঙা মানে হৈছে ৰঙা ৰং কাজিৰঙা শব্দৰে কাৰ্বিসকলে ৰঙা ছাগলী অৰ্থাৎ হৰিণাক বুজাইছিল এসময়ত অলেখ হৰিণাৰ বাসস্থান আছিল এই অৰণ্য সেই হেতুকে এই অৰণ্যৰ নাম কাজিৰঙা হ'ল বুলি তেখেতসকলে মত পোষণ কৰিছে এতিয়া জানো আহক বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাসৰ কথা ইতিহাসৰ মতে 1904 চনত ভাৰতৰ ভাইসৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জন কাজিৰঙা পৰিদৰ্শন কৰিছিল তেওঁ কিন্তু সেই সময়ত কোনো ধৰণৰ গড় দেখা নাপালে গড়ৰ খুৰাৰ ছাফহে দেখা পাইছিল তেওঁৰ লগত যোৱা পশু সঞ্চালক বলুৰাম হাজৰিকা অৰ্থাৎ নিগ্না চিকাৰী নামে বিখ্যাত আছিল তেওঁক মেৰী কাৰ্জনে গড় সংৰক্ষণৰ সন্দৰ্ভত ব্যাখ্যা কৰে ইয়াৰ পিছত মেৰী কাৰ্জনৰ প্ৰচেষ্টাত লৰ্ড কাৰ্জনৰ উদ্যোগত কাজিৰঙাত গড় সংৰক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ হয় সেই প্ৰক্ৰিয়াৰ পৰিণতিত 1905 চনৰ 1 জুন তাৰিখে কাজিৰঙাক সংৰক্ষিত বনাঞ্চল গঢ়াৰ প্ৰস্তাৱ গৃহীত কৰা হয় ইয়াৰ পিছত 1916 চনৰ 10 নৱেম্বৰত কাজিৰঙাক মৃগয়া বন ঘোষণা কৰা হয় যদিও মৃগয়া বন শব্দটো বৈধতা কথাটো সোমাই থকা হেতুকে 1950 চনত মুখ্য বন সংৰক্ষক পি.ডি. ষ্ট্ৰেচিয়ে কাজিৰঙা মৃগয়া বনৰ নাম সলনি কৰি অভয়াৰণ্য ৰূপে নামাকৰণ কৰে ইয়াৰ মাজত 1938 চনত কাজিৰঙাত দৰ্শনাৰ্থী পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয় আৰু 1974 চনৰ
1 জানুৱাৰীৰ পৰা কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে আৰু 1985 চনত জৈৱ বৈচিত্ৰ্য অৰণ্যক অৰ্থাৎ কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি প্ৰদান কৰে। তো বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক কাজিৰঙাৰ ইতিহাস আৰু কাজিৰঙা নামটো নামাকৰণ অৰ্থাৎ উৎপত্তিৰ আঁৰৰ কথা জনাব চেষ্টা কৰিলোঁ। যদি মোৰ ভিডিঅ'টো সঁচাকৈ আপোনালোকক ভাল লাগিলে তেনেহ'লে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি আন 10 জনলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টোৰ পৰা কিছু কথা শিকিব পাৰে। আৰু ইমানখিনিয়ে মোৰ ভিডিঅ', সকলোকে মই ধন্যবাদ জনাইছোঁ আপোনালোকে ইমানখিনি সময় দিয়াৰ বাবে। থেংক ইউ ছ' মাছ।